हेलो माय डियर फ्रेंड्स बेस्ट एग्जाम गाइड यूट्यूब चैनलर अन्य एटी भिडिओ आपनालोকক आंतरिक स्वागतम जनाइছো आजिर বিষয়বস্তু অর্গানাইজেশনস এন্ড ফাউন্ডার্স বিভিন্ন অনুষ্ঠান আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন হয় এই সম্পৰ্কে আজিৰ ভিডিঅ'ত আমি অতি দৰকাৰী 20টা প্ৰশ্ন আলোচনা কৰিব লৈছো আৰু এই প্ৰশ্নসমূহ অসম চৰকাৰ দায়িত্ব যিকোনো কম্পিটিটিভ এক্সামত প্ৰশ্নবোৰ দিয়া থাকে আপোনাৰ সম্পূৰ্ণকৈ ভিডিঅ'টি চাব নিশ্চয়কৈ আপোনালোকে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ আজিৰ প্ৰথম প্ৰশ্নটি দিয়া আছে হু ফাউণ্ডেড দ্য আৰ্য সমাজ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল বিকল্পমক দিয়া আছে স্বামী দয়ানন্দ সৰস্বতী স্বামী বিবেকানন্দ বঙ্কিম চন্দ্ৰ চেটাৰ্জী ৰাজা ৰামমোহন ৰয় আৰু শুদ্ধ উত্তৰ হৈছে স্বামী দয়ানন্দ সৰস্বতী অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ আৰু এই বিষয়ে অলপ জানি লওঁ আৰ্য সমাজ was founded by Swami Dayanand Saraswati in 1875. The organization voiced for cause like widow remarriage and education for girl children. 1875 চনত স্বামী দয়ানন্দৰ এই আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল মূলত ই বিধৱা বিবাহৰ প্ৰচলনৰ কাৰণে কাম কৰিছিল আৰু স্ত্ৰী শিক্ষা প্ৰসাৰৰ কাৰণে কাম কৰি আছিল গতিকে আমাক দুটা আমি গম পালো ইয়াৰ প্ৰতিষ্ঠাপক গম পালো দয়ানন্দ সৰস্বতী আৰু কোন চনত হৈছিল আৰু তেওঁলোকে মূলত কি কামৰ লগত জড়িত আছিল পৰৱৰ্তী প্ৰশ্ন হু ফাউণ্ডেড দ্য ব্ৰাহ্ম সমাজ ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল বিকল্প দিয়া আছে মহাদেৱ গোবিন্দ ৰানাডে লালা লাজপত ৰায় ৰাজা ৰামমোহন ৰয় আৰু বাল গংগাধৰ তিলক আৰু এই প্ৰশ্নৰ শুদ্ধ বিকল্প হ'ব ৰাজা ৰামমোহন ৰয় এই বিষয়ে আৰু কিছু কথা জানি লওঁ Founded in Calcutta, now Kolkata in 1828 by Raja Rammohan Roy. Brahma সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰয় কেতিয়া 1828 ক'ত কৰিছিল কলকাতাত প্ৰেজেন্টে কলকাতা আমি আগৰ কলকাতা বুলি কোৱা হৈছিল He was given the title of Raja by Akbar Shah II, the Mughal emperor. Akbar Shah II was Mughal emperor from 1806 to 1837. গতিকে তেওঁক ৰাজা কোনে উপাধি প্ৰদান কৰিছিল আকবৰ শাহ দ্বিতীয় কৰিছিল পৰৱৰ্তী প্ৰশ্ন হু ফাউণ্ডেড দ্য প্ৰাৰ্থনা সমাজ প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন ইয়াত বিকল্প আছে জ্যোতিবা ফুলে অৱনীন্দ্ৰনাথ টেগোৰ স্বামী বিবেকানন্দ আত্মাৰাম পাণ্ডুৰাং ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন 0 ডি দিয়া আছে আমাৰ আত্মাৰাম পাণ্ডুৰাং ইয়াৰ শুদ্ধ উত্তৰ হয় প্ৰাৰ্থনা সমাজ was established on 31st of March 1867 in Bombay by Atmaram Pandurang আপোনালোকে এই প্ৰশ্নত কৰবাত হয়তো আপোনাৰ পাব পাৰে কেশৱ চন্দ্ৰ সেন হে আসলতে শুদ্ধ উত্তৰ নহয় আত্মাৰাম পাণ্ডুৰাং হে শুদ্ধ উত্তৰ কৰবাত আপুনি পাব পাৰে কেশৱ চন্দ্ৰ সেন বুলি কিছুমান কিতাপত হেতু উল্লেখ আছে সেইকাৰণে আপোনাক কথাখিনি জনাই থলো পৰৱৰ্তী প্ৰশ্ন When was Indian National Congress INC established ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল বিকল্পমক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 1885 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INC এই প্ৰতিষ্ঠা কৰা হৈছিল কোড গঠন হৈছিল এই বিষয়ে জানি লওঁ এজন ইংৰাজ বিষয় আছিল এলেন অক্টিভিয়ান হিউম AO হিউম তেখেতে এই ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল কেতিয়া হৈছিল 28th of December 1885 কোড হৈছিল বম্বে জাগা বৰ্তমানৰ মুম্বাই ইয়াৰ প্ৰথম প্ৰেসিডেন্ট কোন আছিল ইয়াৰ প্ৰথম প্ৰেসিডেন্ট আছিল ওমেশ চন্দ্ৰ বেনাৰ্জী এই প্ৰশ্ন বহুত বেছিকৈ দিয়া থাকে ফাউণ্ডাৰ কোন হয় এইটো আমাক বহুত সময় দিয়া থাকে আৰু কেতিয়া প্ৰশ্ন সুধিব পাৰে হু ওয়াজ দ্য গভৰ্ণৰ জেনেৰেল ডিউৰিং দ্য টাইম অফ এষ্টাব্লিছমেণ্ট অফ INC তেতে উত্তৰ হ'ব লৰ্ড ডাফাৰিন ওয়াজ দ্য গভৰ্ণৰ জেনেৰেল এট দ্য টাইম অফ দ্য এষ্টাব্লিছমেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এইটো বহুত কেইটা প্ৰশ্ন আমি পালোঁ প্ৰথমতে গম পালোঁ চন কোন চনত স্থাপিত হৈছে ফাউণ্ডাৰ কোন হয় প্ৰথম সভাপতি কোন হয় আৰু সেই সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল গতিকে কাইণ্ডলি আপোনালোকে এই ইনফৰমেশ্যনখিনি নোট ডাউন কৰিব পৰৱৰ্তী প্ৰশ্ন When was Muslim League established মুছলিম লীগ কোন চনত মুছলিম লীগ গঠন কৰা হৈছিল ইয়াত আমাক যিখিনি বিকল্প দিয়া আছে 1900 1902 1906 1896 ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1906 অলপ আগতে যিখিনি আমি পঢ়িলোঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ সেয়া হৈছে ভাৰতৰ প্ৰথম ৰাজনৈতিক দল আৰু ভাৰতৰ দ্বিতীয় ৰাজনৈতিক দল হৈছে মুছলিম লীগ কেতিয়া গঠন হৈছে 1906 ইয়াত চাওক অল ইণ্ডিয়া মুছলিম লীগ was established on 30 December 1906 under the leadership of Nawab Khwaja Salimullah in Dhaka British India now in Bangladesh
তেতিয়া যেতিয়া গঠন হৈছিল তেতিয়া ঢাকা বুলি কোৱা হৈছিল তেতিয়া আছিল ব্ৰিটিছ ইণ্ডিয়া আৰু বৰ্তমান ই এখন পৃথক ৰাষ্ট্ৰ হয় বাংলাদেশ আফটাৰ দ্য ফৰ্মেশ্যন অফ দ্য পাকিস্তান ইন 1947 দ্য অল ইণ্ডিয়া মুছলিম লীগ বিকেম মুছলিম লীগ আমি জানো পাকিস্তান কেতিয়া গঠন হৈছিল 14th of August 1947 আৰু 15th of Augustত ভাৰত স্বাধীন হৈছিল এই 14th of August যেতিয়া নতুনকৈ পাকিস্তান গঠন হ'ল তেতিয়াৰ পিছৰ পৰা ইয়াক কেৱল মুছলিম লীগ নামেৰে জনা গৈছিল আৰু ই হৈছে ভাৰতৰ দ্বিতীয়টো ৰাজনৈতিক দল পূৰ্বতে ইয়াৰ নাম আছিল অল ইণ্ডিয়া মুছলিম লীগ হু ফাউণ্ডেড দ্য য়ং বেংগল কোনে য়ং বেংগল নামৰ সংগঠনটি প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰায় সুভাষ চন্দ্ৰ বোস এনি বেসান্ত হেনৰি ডেৰজিঅ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হেনৰি ডেৰজিঅ হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াত আকৌ অতিৰিক্ত তথ্যখিনি জানি লওক দ্য য়ং বেংগল মুভমেণ্ট ৱাজ ষ্টাৰ্টেড বাই হেনৰি লুইছ ভিভিয়ান ডেৰজিঅ ইন কেলকাতা 1826 য়ং বেংগল এই অনুষ্ঠানটি কোনে প্ৰতিস্থাপন কৰিছিল হেনৰি ডেৰজিঅ আৰু এই মুভমেণ্টটো ষ্টাৰ্ট কৰিছিল হেনৰি লুইছ ভিভিয়ান ডেৰজিঅ 1826ত কৰিছিল দ্য য়ং বেংগল ৱাজ এ গ্ৰুপ অফ বেংগলী ফ্ৰী থিংকাৰ্ছ emerging from Hindu College, Calcutta. Question number 7. Who among the following founded the Servants of Indian Society? Servants of Indian Society প্ৰতিষ্ঠাপক কোন আছিল ইয়াত বিকল্প আছে গোপাল কৃষ্ণ গোখলে বাল গংগাধৰ তিলক লালা লাজপত ৰায় সুভাষ চন্দ্ৰ বোস শুদ্ধ উত্তৰ হ'ব গোপাল কৃষ্ণ গোখলে এইটো গোপাল হ'ব লাগিছিল আচলতে এইটো কেৰ ঠাইত এল হ'ব মানে অপশ্যন এ যিটো দিয়া আছে গোপাল কৃষ্ণ গোখলে ইয়াত চাওক এই প্ৰশ্নটো বহুত দৰকাৰী হয় মানে বেলেগ এটা পইণ্টৰ পৰা চাওক মহাত্মা গান্ধী ছেইড ডেট গোপাল কৃষ্ণ গোখলে ৱাজ হিজ পলিটিকেল গুৰু আপোনাক প্ৰায় প্ৰশ্ন দিয়ে দেখা যায় যে মহাত্মা গান্ধী ৰাজনৈতিক গুৰু কোন ৱাজ দ্য পলিটিকেল গুৰু অফ মহাত্মা গান্ধী উত্তৰ হ'ব গোপাল কৃষ্ণ গোখলে আৰু এই যিটো প্ৰতিষ্ঠান আছিল ছাৰ্ভেণ্টছ অফ ইণ্ডিয়ান ছ'চাইটি ইয়াক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1905 আমি মনত থকাৰ অন্য এটা কুৱেশ্যন আমি ইয়াতে সাঙুৰি ল'ব পাৰোঁ সেয়া আছিল পাৰ্টিশ্যন অফ বেংগল বংগ বিভাজন যিটো চনত হৈছিল সেই বছৰতে ছাৰ্ভেণ্টছ অফ ইণ্ডিয়ান ছ'চাইটি প্ৰতিষ্ঠিত হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল গোপাল কৃষ্ণ গোখলে যিজনক ব্যক্তিক মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু বুলি জনা যায় কুৱেশ্যন নম্বৰ 8 হু ফাউণ্ডেড দ্য সত্যশোধক সমাজ সত্যশোধক সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল বিকল্প আমাক দিয়া আছে ৰাজা ৰামমোহন ৰায় জ্যোতিবা ফুলে বাল গংগাধৰ তিলক বিপিন চন্দ্ৰ পাল শুদ্ধ উত্তৰ হ'ব ইয়াতে জ্যোতিবা ফুলে অপশ্যন আমাৰ কাৰণে বি শুদ্ধ উত্তৰ হয় এইগৰাকী ব্যক্তিয়ে সত্যশোধক নামেৰে প্ৰতিষ্ঠান গঢ়ি তুলিছিল সত্যশোধক সমাজ ৱাজ এ ছ'চিয়েল ৰিফৰ্ম ছ'চাইটি ফাউণ্ডেড বাই জ্যোতিবা ফুলে ইন পুনে মহাৰাষ্ট্ৰ দ্য ছ'চাইটি এণ্ডিভাৰ টু মিটিগেট দ্য ডিষ্ট্ৰেছ এণ্ড ছাফাৰিংছ অফ দ্য দলিতছ এণ্ড ওমেন দলিত লোকসকল আৰু মহিলাসকলৰ সামাজিক যি দুৰৱস্থা তাকে উন্নত কৰাৰ বাবে সত্যশোধক সমাজ প্ৰতিষ্ঠা কৰিছিল জ্যোতিবা ফুলে কুৱেশ্যন নম্বৰ 9 হু ফাউণ্ডেড দ্য ফৰৱাৰ্ড ব্লক কোনে প্ৰতিষ্ঠা কৰিছিল সুভাষ চন্দ্ৰ বোস ৰবীন্দ্ৰনাথ টেগোৰ কেপ্টেইন সুহান সিং মংগল পাণ্ডে শুদ্ধ উত্তৰ হ'ব সুভাষ চন্দ্ৰ বোস অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় দ্য ফৰৱাৰ্ড ব্লক ৱাজ ফাউণ্ডেড ইন 1939 বাই সুভাষ চন্দ্ৰ বোস দ্য অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক ইজ এ নেশ্যনেলিষ্ট পলিটিকেল পাৰ্টি অফ ইণ্ডিয়া কুৱেশ্যন নম্বৰ 10 when was Hindu Mahasabha organization established হিন্দু মহাসভা সংগঠন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত যিখিনি বিকল্প দিছে তাৰ শুদ্ধ বিকল্প হ'ব 1915 চনত হিন্দু মহাসভা নামৰ প্ৰতিষ্ঠানটি গঢ়ি উঠিছিল ফৰ্ম বাই মদন মোহন মালব্য ইন দ্য ইয়াৰ 1915 টু প্ৰটেক্ট দ্য ৰাইটছ অফ দ্য হিন্দু কমিউনিটি ইন ব্ৰিটিছ ইণ্ডিয়া ব্ৰিটিছ অধিকৃত যিখিনি ভাৰত আছিল সেইখিনিৰ হিন্দু মানুহখিনিৰ অধিকাৰৰ সুৰক্ষাৰ বাবে এই প্ৰতিষ্ঠানটি হিন্দু মহাসভা গঠন কৰিছিল 1915 চনত কোনে মদন মোহন মালব্য কুৱেশ্যন নম্বৰ 11 when was স্বৰাজ পাৰ্টি ফৰ্মড স্বৰাজ পাৰ্টি কেতিয়া গঠিত হৈছিল ইয়াত বিকল্প আছে 1920 21 22 23 শুদ্ধ উত্তৰ হ'ব 1923 1923 চনত স্বৰাজ পাৰ্টি গঠিত হৈছিল The Swaraj Party was formed on 1st of January 1923. Founders আছিল মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস Question number 12 Who founded the বিশ্বভাৰতী বিশ্বভাৰতী কোনে গঠন কৰিছিল বা প্ৰতিষ্ঠা কৰিছিল মদন মোহন মালব্য উমেশ চন্দ্ৰ বেনাৰ্জী ৰবীন্দ্ৰনাথ টেগোৰ এণ্ড স্বামী বিবেকানন্দ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ৰবীন্দ্ৰনাথ টেগোৰ ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্বভাৰতী নামৰ প্ৰতিষ্ঠানটি গঢ় দিছিল
Founded by Rabindranath Tagore in 1921, Vishwabharati was declared to be a central university and an institution of national importance by the Act of Parliament in 1951. এটা বর্তমান বিশ্বভারতী কেন্দ্রীয় বিশ্ববিদ্যালয় আছে, গতিকে ইয়াক কেতিয়া প্ৰতিষ্ঠা কৰিছিল ৰবীন্দ্ৰনাথ টেগোৰে 1921 চনত। Question number 13, who founded the Dharma Sabha? Dharma Sabha কোনে গঠন কৰিছিল বা প্ৰতিষ্ঠা কৰিছিল? বিকল্প আমাক দিয়া আছে ৰাধাকান্ত দেৱ, ৰাজা ৰামমোহন ৰায়, কেশৱ চন্দ্ৰ সেন, বংকিমচন্দ্ৰ চেটাৰ্জী। শুদ্ধ উত্তৰ হ'ব ৰাধাকান্ত দেৱ। এইটো কেতিয়া গঠন কৰিছিল ধৰ্ম সভা? 1830 চনত। দিছ মুভমেণ্ট ৱাজ এগেইনষ্ট দ্য ছ'চিয়েল ৰিফৰ্মছ প্ৰপাগেটেড বাই দ্য ৰাজা ৰামমোহন ৰায়। দ্য সভা প্ৰমোটেড ৱেষ্টাৰ্ণ এডুকেশ্যন। Question number 14, who was the head of the Theosophical Society in India? ভাৰতত থিওচফিকেল ছ'চাইটিৰ নেতৃত্ব কোনে বহন কৰিছিল? বালক সিং, এনি বেচন্ত, সৰোজিনী নাইডু, জ্যোতিবা ফুলে। শুদ্ধ উত্তৰ হ'ব এনি বেচন্ত। The Theosophical Society was founded in New York, USA in the year 1875 by the Madame H.P. Blavatsky and Henry Steele Olcott. Question number 15, who founded the Madras Hindu Association? কোনে মাদ্ৰাছ হিন্দু এছ'চিয়েশ্যন গঠন কৰিছিল? আমাক এই মাদ্ৰাছ হিন্দু এছ'চিয়েশ্যন গঠিত হৈছিল 1904 চনত। ইয়াত বিকল্প হৈছে শিৱ নাৰায়ণ অগ্নিহোত্ৰী, বাল গংগাধৰ তিলক, স্বামী বিবেকানন্দ, এনি বেচান্ত। শুদ্ধ বিকল্প হ'ব এনি বেচান্ত। মাদ্ৰাছ হিন্দু এছ'চিয়েশ্যন গঠন কৰিছিল এনি বেচান্তে। Question number 16, who founded সেৱা সদন? কোনে সেৱা সদন গঠন কৰিছিল? বিকল্প আমাক দিয়া আছে গোপাল হৰি দেশমুখ, বেহৰামজি এম মালাবাৰী, স্বামী দয়ানন্দ সৰস্বতী, শিৱনাৰায়ণ অগ্নিহোত্ৰী। শুদ্ধ উত্তৰ হ'ব বেহৰামজি এম মালাবাৰী। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ। তেখেতে সেৱা সদন নামৰ এটি প্ৰতিষ্ঠান গঢ়ি তুলিছিল। ফাউণ্ডেড ইন 1885 বাই দ্য পাৰ্চি ছ'চিয়েল ৰিফৰ্মাৰ বেহৰামজি এম মালাবাৰী। 1885 চন মানে যি বছৰ ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল সেই বছৰতে এই সেৱা সদন গঠন কৰা হৈছিল। আৰু কোনে কৰিছিল? পাৰ্চি ছ'চিয়েল ৰিফৰ্মাৰ বেহৰামজি এম মালাবাৰী। Question number 17, who founded the Home Rule League? Home Rule League কোনে প্ৰতিষ্ঠা কৰিছিল? লালা লাজপত ৰায়, বাল গংগাধৰ তিলক, এনি বেচান্ত, বোথ বি এণ্ড চি। আৰু ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, মানে বোথ বি এণ্ড চি। তাৰ মানে বুজাইছে বাল গংগাধৰ তিলক আৰু এনি বেচান্তে মিলি কি কৰিছিল? হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল। Bal Gangadhar Tilak and Annie Besant together launched the Home Rule League in September 1916. It lasted for 2 years from 1916 to 1918. Home Rule League 2 বছরের মাত্র চলেছিল। Question number 18, who founded the Abhinav Bharat Society? Abhinav Bharat Society কোনে গঠন করেছিল? বিকল্প আমাকে দেখা আছে বিনায়ক দামোদর সাবরকার, এনি বেসান্ত খান, আব্দুল গফর খান, জওহরলাল নেহরু। শুদ্ধ উত্তর হবে বিনায়ক দামোদর সাবরকার। পরবর্তী প্রশ্ন, হু ফাউন্ডেড দ্য আলিগড় মুভমেন্ট? আলিগড় আন্দোলন কোনে আরম্ভ করেছিল? ইয়ার শুদ্ধ উত্তর হব স্যার সৈয়দ আহমদ খান। Question number আর অলপ জানিল, the Aligarh movement started in 1875. The Aligarh movement was started to establish a modern education system for the Muslims population in the British India. Question number 20 আর আজকের ভিডিওর অন্তিম প্রশ্ন, who was the founder of the Ramkrishna Mission? Ramkrishna Mission এর প্রতিষ্ঠাপক কোন? ইয়াত যে বিকল্প দিয়েছে রবীন্দ্রনাথ ঠাকুর, সত্যেন্দ্রনাথ ঠাকুর, স্বামী বিবেকানন্দ, রাজা রামমোহন রায়। শুদ্ধ উত্তর হব স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দ আসল নাম আমি নিশ্চয় সকলে জানো, নরেন্দ্রনাথ দত্ত। স্বামী বিবেকানন্দ ফাউন্ডেড দ্য রামকৃষ্ণ মিশন এট বেলুর নিয়ার কলকাতা ইন 1897। 1897 চনত কলকাতাৰ ওচৰৰ বেলুৰ নামৰ ঠাইত ৰামকৃষ্ণ মিশন প্ৰতিষ্ঠা কৰিছিল স্বামী বিবেকানন্দই। হি অ্যাটেন্ডেড দ্য পার্লামেন্ট রিলিজিয়ন্স হেল্ড ইন চিকাগো অন 11th September 1893। তেখেতে চিকাগোত অনুষ্ঠিত হোৱা পার্লামেন্ট অফ রিলিজিয়ন্স ইয়াৰ যেটো অনুষ্ঠান হৈছিল তাত তেখেতে অংশগ্ৰহণ কৰিছিল। মোৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনাৰ আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পাইছে কমেণ্ট কৰি জনাবলৈ আশা থাকিল। আপোনালোকৰ বিনম্ৰ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে, চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ।